প্ৰয়াসৰ উদ্যোগত আমি এখনি চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। এই প্ৰতিযোগিতাখনি যোৱা 13 জুলাইত ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ গৈছিল। আজি সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বঁটা বিতৰণী সভা দেউচি লেবাৰ ইউনিয়ন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছিলোঁ। প্ৰয়াত টেপুৰাম বৰুৱা আৰু প্ৰয়াত তৰুলতা বৰুৱাৰ পবিত্ৰ স্মৰণত ডক্টৰ ৰাণা বৰুৱাৰ বিশেষ পৃষ্ঠপোষকতাত আৰু ডিগবৈ বন মণ্ডলৰ সহযোগত আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে আমাৰ বঁটা বিতৰণী অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ গৈছে। খুব এটা সুন্দৰ পৰিৱেশ। অনাগত দিনতো আমি প্ৰয়াসৰ উদ্যোগত সামাজিক সাংস্কৃতিক ক্ৰিয়া আৰু বিশেষ কিছু ক্ষেত্ৰত আমি কাম কৰি যাবলৈ প্ৰস্তুত হৈছোঁ। আঁচনি কিছুমান প্ৰস্তুত কৰিছোঁ। অনাগত দিনত ডিগবৈবাসী তথা জিলাবাসীৰ সহযোগিতা কামনা কৰিছোঁ। প্ৰয়াসৰ উদ্যোগত আমি এখনি চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। এই প্ৰতিযোগিতাখনি যোৱা 13 জুলাইত ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ গৈছিল। আজি সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বঁটা বিতৰণী সভা দেউচি লেবাৰ ইউনিয়ন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছিলোঁ। প্ৰয়াত টেপুৰাম বৰুৱা আৰু প্ৰয়াত তৰুলতা বৰুৱাৰ পবিত্ৰ স্মৰণত ডক্টৰ ৰাণা বৰুৱাৰ বিশেষ পৃষ্ঠপোষকতাত আৰু ডিগবৈ বন মণ্ডলৰ সহযোগত আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে আমাৰ বঁটা বিতৰণী অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ গৈছে। খুব এটা সুন্দৰ পৰিৱেশ। অনাগত দিনতো আমি প্ৰয়াসৰ উদ্যোগত সামাজিক সাংস্কৃতিক ক্ৰিয়া আৰু বিশেষ কিছু ক্ষেত্ৰত আমি কাম কৰি যাবলৈ প্ৰস্তুত হৈছোঁ। আঁচনি কিছুমান প্ৰস্তুত কৰিছোঁ। অনাগত দিনত ডিগবৈবাসী তথা জিলাবাসীৰ সহযোগিতা কামনা কৰিছোঁ। প্ৰয়াসৰ উদ্যোগত আমি এখনি চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। এই প্ৰতিযোগিতাখনি যোৱা 13 জুলাইত ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ গৈছিল। আজি সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বঁটা বিতৰণী সভা দেউচি লেবাৰ ইউনিয়ন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছিলোঁ। প্ৰয়াত টেপুৰাম বৰুৱা আৰু প্ৰয়াত তৰুলতা বৰুৱাৰ পবিত্ৰ স্মৰণত ডক্টৰ ৰাণা বৰুৱাৰ বিশেষ পৃষ্ঠপোষকতাত আৰু ডিগবৈ বন মণ্ডলৰ সহযোগত আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে আমাৰ বঁটা বিতৰণী অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ গৈছে। খুব এটা সুন্দৰ পৰিৱেশ। অনাগত দিনতো আমি প্ৰয়াসৰ উদ্যোগত সামাজিক সাংস্কৃতিক ক্ৰিয়া আৰু বিশেষ কিছু ক্ষেত্ৰত আমি কাম কৰি যাবলৈ প্ৰস্তুত হৈছোঁ। আঁচনি কিছুমান প্ৰস্তুত কৰিছোঁ। অনাগত দিনত ডিগবৈবাসী তথা জিলাবাসীৰ সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।